আৰু সেই সময়ছোৱাত এটি প্ৰথা আছিল যজ্ঞৰ সময়ত এটা ঘোঁৰা এৰি দিয়াৰ প্ৰথা আছিল আৰু সেই পাণ্ডৱগণে তাকেই কৰিলে ঘোঁৰা এৰি দিলা লিখি ধনঞ্জয় অৰ্জুনক পঠাই দিলা কৰিয়া সাৰথে পৰম শ্ৰদ্ধাৰ আজি উপস্থিত ভক্তবৃন্দ, আচলতে আজি মহান ভূৱতৰাৰ অকাল বিয়োগত আমি মৰ্মাহত হয় আমি পূবতাপল্লী নৱল্য নাগাৰ নাম দলৰ নিজৰ তত্ত্বাৱধানত তেখেতৰ আত্মাৰ চিৰ শান্তি কামনা কৰি আমি ভগৱানৰ গুণানুকীৰ্তন কৰিবলৈ ইয়াত উপস্থিত হৈছোঁ যাতে আমাৰ এই ভক্তিভাৱ নেদেখাজনে এবাৰ শুনক আৰু তেখেতৰ আত্মা য'তে নাথাকক কিয় শান্তি দিয়ক। কোনো আমি মনোৰঞ্জনৰ দৰে অহা নাই, যিহেতু আমাৰ এটা ধৰ্মীয় অনুষ্ঠান আমি আশা ৰাখিছোঁ এই অনুষ্ঠানৰ মাধ্যমেৰে নেদেখাজনে তেখেতক শান্তিত ৰাখিব। আৰু নাগাৰ নাম বুলি কোৱাৰ লগে লগে বহুত এটা দীঘলীয়া সময় তাত মেছেজটো দিওঁতে লাগে। আমি বৰ বেছি সময় নলয় কিছু সাৰমৰ্ম আমি নাগাৰ নামত আপোনালোকৰ কাৰণে উপস্থাপন কৰিম। আশা ৰাখিছোঁ আপোনালোকে ভাল পাব। কম সময়ৰ ভিতৰত আমি কিছু আপোনালোকক দেখাব বিচাৰিছোঁ। ৰাতিও হৈছে নহয় জানো।